যে ৰাইজক লৈ ৰাজনীতি নকৰে, ৰাইজৰ কাৰণে ৰাজনীতি কৰে। তাৰ এটা ডাঙৰ ইয়াৰ ৰহস্য সোমাই আছে। ৰাইজক লৈ ৰাজনীতি নকৰে, ৰাইজৰ কাৰণে ৰাজনীতি কৰিব। তাৰ মিনিংটো হৈছিল পাব্লিক প্ৰতিনিধিৰ ওচৰলৈকে নাহিব, প্ৰতিনিধি জনসাধাৰণৰ ওচৰলৈকে যায়। সেইটো ইম্পৰ্টেণ্ট। আৰু জনসাধাৰণৰ ওচৰলৈকে যাওঁতে জনসাধাৰণে বহুত মৰমে কৰে। নিজে চাহটো কিনি খাব লগা নহয়, অন্তত ৰাইজৰ ওচৰত যোৱা লাগে, ৰাইজে চাহটো খুৱাইহে ধুনীয়া। খৰচ কমেইহে, কিন্তু আমাৰ মানুহবিলাক নাযায়হে, যাব লাগে। সেইকাৰণে মইতো ভাবোঁ আমাৰ যিসকল প্ৰতিনিধি আছে, পঞ্চায়তৰ প্ৰতিনিধি যিসকল প্ৰতিনিধি আছে, ৰাতিপুৱা আমাৰ যদি আমি যদি 6টা বজাত উঠো, গতিকে মই ভাবোঁ 8টামান বজাতে কাৰোবাৰ পাব্লিকৰ ঘৰত গৈ পাবই লাগে। সেই পাব্লিকৰ ঘৰতে চাহপাতো হৈ গ'ল, চাহপাতো হৈ গ'ল। ঘৰত অহা মানে কি, ঘৰত আমি 20 মিনিটত চাহটো দিবহে লাগে। গতিকে চাহটো খোৱা হৈ গ'ল, খোৱা লাগিলে সমস্যাটো বুজি লওক, কি কৰিব পাৰিব সেইটোকো কথা কৈ দিব, কোনো অসুবিধা নাই, সুবিধা হৈ যাব। সেইটো কাৰোবাৰ কৰিব লাগে। কিন্তু ঘৰত যদি ৰখি থাকে তেতিয়া বহুত অসুবিধা হ'ব। তেতিয়া আকৌ মনত ভাব, ইছৰাম মোৰতো পইচা নাই, আজি 20 জন মানুহ আহিছে, চাহ কৰিলেতো নহ'ব, চাহটো এদিন লাল চাহটো দিলেতো নহ'ব, তাত পিঠা বিস্কুট দিব লাগিব। পিঠা বিস্কুট দিয়াৰ লগে লগে পইচা নাথাকিব পাৰে, মই বেয়া চেঞ্জ কোৱা নাই, সেইখিনি চেঞ্জ কৰা পজিচন নাথাকিব পাৰে। তেতিয়া কি হ'ব? আৰু মানুহবিলাকো ভাবিব, প্ৰতিনিধি এজন বা পঞ্চায়তৰ প্ৰেচিডেণ্টত গ'লো, খালি লাল চাহে কৰিলে, তাই গাখীৰটো নাই না, তাত গাখীৰ চাহটো ক'ব নাপায়, এইটো কৈ দিব কাহিনী। এতিয়া নিজৰে সমস্যা হ'ব। কোনোবা যাওঁতে কোনোবা এনেকুৱা টেঙা মানুহ থাকিব, বেলেগ সময় নকয়, মদটো খাই লোৱাৰ পিছত বেলেগে কোনো ক'ব, গিৰেক বেলেগে কৈ দিব, আমুক দিনে বোলে আমুকত গৈছিল বোলে, লাল চাহ দেখোন আজি আমিয়ে খুৱাইছোঁ, খা। নুশুনাকে কৈ দিম। এইটো হয়, এইটো বাস্তৱ। আৰু সেই টেঙা মিঠাটোতো শুনিব।